নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৰে ভালনে? আজি মই বনাব লৈছোঁ মাছ আৰু কেৰেলাৰ চব্জি। মাছ মানে সৰু মাছ, আকৌ ডাঙৰ মাছ নহয়। ইয়াতে মই পিঁয়াজ আৰু নহৰু সুন্দৰকৈ ভাজি লৈছোঁ। ইয়াতে মই সোৱাদ অনুসৰি নিমখ আৰু হালধি দি লৈছোঁ। নিমখ মই কমকৈ দিছোঁ, কাৰণ মই নিমখ ফ্ৰাই কৰোঁতে দিয়াহে আছে। এয়া মই বহুত বেছিকৈ নাভাজোঁ, অলপ এনেকৈ ভাজি ল'ম। কাৰণ মই ইয়াতে আকৌ দিলোঁ কেৰেলাবোৰ মই এনেধৰণে কাটিছোঁ। মই গোল গোলকৈ কাটিলে বেয়া পাওঁ, সেইটো এনেকৈ কৰিলেহে ভাল পাওঁ খাই। ইয়াতে অলপ ভাজাৰ পিছতে এই মাছখিনি দি দিলোঁ। চাওকচোন কেনে লাগিছে বাৰু। আৰু আমাৰ ঘৰৰ ল'ৰা আৰু দেউতাকে কেৰেলা খুব কমকৈ খায়, সেয়েহেতু মই এনেকৈ বনাই দিলোঁ। কাৰণ এনেকৈ বনাই দিলে তেতিয়া সুন্দৰকৈ কেৰেলা চব্জিকণো খায় আৰু ভাতকেইটাও শেষ হয়। ইফালে আজি পিচিবলৈ ল'লোঁ নৰসিংহ, পদিনা আৰু জলকীয়া দিয়া চাটনি। তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।